নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ বাবে সুখবৰ অৰুণোদয় আঁচনিক লৈ নতুন এটা আপডেট আহিছে সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ কৰিলে বৃহৎ ঘোষণা যিসকলৰ আধাৰ কাৰ্ডৰ কিবা সমস্যা হৈ আছিল তেওঁলোকৰ বাবে এটা ডাঙৰ আপডেট আৰু পিএম কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব পিএম কিষাণ যোজনাক লৈ আহিছে এটা নতুন আপডেট সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় জানক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ অৰুণোদয় আঁচনি 3.0 যিসকলে আবেদন কৰিব ডাঙৰ আপডেট বন্ধু বান্ধৱীসকল আপোনালোকে সকলোৱে ইতিমধ্যে গম পাইছে যে অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব আৰু অসমৰ গোটেইকেইটা সমষ্টিত 10,000 কৈ অৰ্থাৎ এটা সমষ্টিত 10,000 কৈ ফৰ্ম দিয়া হ'ব অৰুণোদয় আঁচনিৰ বাবে আৰু নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব যিসকলৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে আৰু ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক আছে তেওঁলোকে নতুনকৈ আবেদন কৰিব পাৰিব আৰু তেওঁলোককহে নতুনকৈ অৰুণোদয় আঁচনি 3.0 ত অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু বন্ধু বান্ধৱীসকল বহুতে সুধিছে যে ক'ত আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব আৰু কেনেকৈ কৰিব লাগিব চাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে জিলা ভিত্তিত এখন সভা হ'ব আৰু সেই সভাত আলোচনা কৰিব যে নতুনকৈ অৰুণোদয় আঁচনি ফৰ্মখন পঞ্চায়তৰ যোগেদি দিয়া ভাল হ'বনে আত্মসহায়ক গোটৰ মহিলাসকলৰ যোগেদি দিয়া ভাল হ'ব আৰু সেই আলোচনা এতিয়ালৈকে কমপ্লিট হোৱা নাই যাৰ বাবে আপোনালোকৰ মাজত মই অৱগত কৰিব নোৱাৰিছোঁ যে পঞ্চায়তৰ যোগেদি ফৰ্মখন পাবনে আত্মসহায়ক গোটৰ মহিলাসকলে সদস্যৰ দ্বাৰাই পাব আপোনালোকে ফৰ্মখন গতিকে হয়তো 2 দিনৰ ভিতৰতে আপোনালোকে জানিব পাৰিব বা ঘোষণা কৰিব যে ফৰ্মখন ক'ত দিয়া হ'ব আৰু যেতিয়া ফৰ্মখন হয়তো যদি গাঁও পঞ্চায়ত যোগেদি দিয়ে তেন্তে আপোনালোকক মই ভিডিঅ' এটা বনাই জনাই দিম বা যদি আপোনালোকৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ সদস্যৰ দ্বাৰাই দিয়ে তেন্তে আপোনালোকৰ মাজত মই ভিডিঅ' এটা আগবঢ়াম আপোনালোকে চাই ল'ব আৰু অৰুণোদয় আঁচনি 3.0 কেইবাটাও ক্ৰাইটেৰিয়া আছে যেনেকৈ আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ঘৰত মহিলা সদস্য থকাটো বাধ্যতামূলক অৰ্থাৎ আপোনালোকে নতুনকৈ যদি অৰুণোদয় আঁচনি 3.0 আবেদন কৰে তেন্তে আপোনালোকৰ ঘৰৰ মহিলা সদস্যৰ নামত আবেদন কৰিব লাগিব আৰু এটা ফেমিলিত অৰ্থাৎ এটা ৰেচন কাৰ্ডৰ দ্বাৰা আপোনালোকে এজনী মহিলা সদস্যৰ নামহে নতুনকৈ এপ্লাই কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যাৰ ঘৰত চৰকাৰী চাকৰিয়াল আছে তেওঁলোকে কিন্তু নতুনকৈ অৰুণোদয় আঁচনি ধন লাভ নকৰিব আৰু তেওঁলোকে আবেদন কৰিলেও তেওঁলোকক দিয়া নহ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু যদি কোনোবা পঞ্চায়তৰ সদস্য হয় বা যদি কোনোবা এমএলএ মন্ত্ৰীৰ বিধায়কৰ যদি পৰিয়ালৰ সদস্য হয় তেওঁলোককো কিন্তু অৰুণোদয় আঁচনি 3.0 ত অন্তৰ্ভুক্ত নকৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু অৰুণোদয় আঁচনি যিসকলে আবেদন কৰিব তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে গতিকে যদি অৰুণোদয় আঁচনি 3.0 ক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আধাৰ কাৰ্ডক লৈ আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা যিসকলৰ এনআৰচিত নাম আছে তেওঁলোকেহে নতুনকৈ আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আৰু আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী কেইবাটাও বৃহৎ ঘোষণা কৰিলে পোনপ্ৰথমতে মুখ্যমন্ত্ৰী নিজ মুখে শুনি লওক কি ক'লে আধাৰ কাৰ্ডক লৈ আপোনালোকে জানে যে আমি 9,55,000 যি আধাৰ বন্ধ হৈ আছিল সেই আধাৰখিনি আমি মুকলি কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে আৰু অহা 2 দিনৰ ভিতৰত ইউডিআইও ইয়াৰ যেটো প্ৰটোকল কেনেকৈ পাব কি পাব তাক দিব আৰু এই বন্ধ হৈ থকা আমাৰ আবেদনকাৰীসকলে আধাৰ পোৱা আৰম্ভ কৰিব মই ভাবো যে সেপ্টেম্বৰৰ ভিতৰতে তেওঁলোকে আধাৰ পাব কিন্তু আধাৰক লৈ নতুন এটা সমস্যা হৈছে যে অসমৰ বহু কেইখন জিলাত ধুবুৰী গোৱালপাৰা আদিত জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড ইস্যু হৈছে প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ এইবাৰ চেপ্টাৰ 12 এদি সেই প্ৰক্ৰিয়াটো আমি অলপ আগুৱাই লৈ গৈ আছো ৰখি যোৱাটো কথাই নাই আমি অলপ গোটেই প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব খুজিছো আপোনালোকক মই উদাহৰণ দিছো বৰপেটাত আধাৰ লোৱাৰ মানুহৰ সংখ্যা 103% 100% লৈকে আমাৰ দায়িত্ব কিন্তু 3% মানুহ এক্সট্ৰা ধুবুৰীত 103 মৰিগাঁৱত 101 নগাঁৱত
101 ফিজিক্যাল টার্গেটতকৈ বেছি মানুহে আধাৰ লৈছে বৰপেটাত 103.74 পাব লাগে 100% পাইছে 103.74 ধুবুৰীত 103.48 মৰিগাঁৱত 101.74 নগাঁৱত 100.68 টাৰ্গেট হল 100% তাতে কম 90% 80% কাৰণ বাগানৰ মানুহখিনিয়ে লোৱা নাই গতিকে 90-80 হৈ আছে এইকেইখন জিলাত প্ৰজেক্টেড পপুলেশ্যনতকৈ বেছি আধাৰ পাইছে এতিয়া আমি কৰিব খুজিছো কি যে আধাৰ লাগিলে লব লাগিলে এনআৰসিত আবেদন কৰা নম্বৰটো লগত দিব লাগিব পোৱা নোপোৱাটো কোনেও না আমি হেতুলৈকে যাব খোজা নাই যেটো কোৰ্টত বিচাৰাধীন হৈ আছে কিন্তু এটলিষ্ট মই যে আবেদন কৰিছিলো সেই প্ৰমাণটো দিব লাগিব আৰু সৰু লৰা হলে যদি তেওঁলোকৰ লৰা ছোৱালী হয় হেতু আৰু আমি ইনসিস্ট নকৰো ই অন্তত নতুনকৈ কোনো লোক অসমত আহি স্বদেশী হোৱাৰ ৰাস্তাটো বন্ধ কৰি দিব কাৰণ আজিকালি আধাৰখন পালে কয় আৰু ভাৰত চৰকাৰক এই বিষয় আমি জনোৱাত ভাৰত চৰকাৰে অসমক বা আন ৰাজ্যকো এতিয়া অধিকাৰ প্ৰয়োগ কৰিছে যে আধাৰ যদিও সেন্ট্ৰেল গভৰ্নমেন্টে দিয়ে ডিসিৰ এনওসি পোৱাৰ পিছতহে তেওঁলোকে আধাৰ দিব এতিয়াৰ পৰা যেটো আমাৰ সকলো মানুহৰ আধাৰ হৈ গল নতুন মানুহখিনিৰ ক্ষেত্ৰত এতিয়া আমি আধাৰৰ প্ৰক্ৰিয়াটো অলপ টাফ আৰু আমি টান কৰিম কিন্তু কনফিউজ হ'ব নালাগে যি 9 লাখ বন্ধ হৈ আছে তেওঁলোকে পাই যাব এইখিনি আমি নতুনৰ ক্ষেত্ৰত কৈছো বন্ধু বান্ধৱীসকল আপোনালোকে ইতিমধ্যে শুনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ কি মন্তব্য কৰিলে গতিকে বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ কিবা আধাৰ কাৰ্ডৰ সমস্যা হৈ আছে তেন্তে আপোনালোকে হয়তো এই ভিডিঅটো চাই গম পালে যে কিহৰ বাবে সমস্যা হৈ আছে আৰু কেনেকৈ ঠিক কৰিব আৰু কি কৰিব লাগিব যদি আধাৰ কাৰ্ডক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে পিএম কিষাণক লৈ পিএম কিষাণ যোজনাক লৈ এটা নতুন আপডেট আহিছে যে যিসকল যোগ্য কৃষক হয় তেওঁলোকে যদি 18 কিস্তি ধন 2000 টকা লাভ কৰিব বিচাৰিছে তেন্তে তেওঁলোকলৈ এটা ডাঙৰ আপডেট আৰু যিসকলে নতুনকৈ পিএম কিষাণ যোজনাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবেও এটা আপডেট অৰ্থাৎ তেওঁলোকে যদি এই 2000 টকা লাভ কৰিব বিচাৰিছে তেন্তে তেওঁলোকে পোন প্ৰথমতে তেওঁলোকক এটা আইপিবি অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকত একাউণ্ট খুলি ল'ব কৈছে যদি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নাই তেন্তে আইপিবি অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকত এটা একাউণ্ট খুলি ল'ব কাৰণ পিএম কিষাণ যোজনাৰ যি ধন হ'ব সেই 2000 টকা সেই 2000 টকাটো ডিবিডিৰ মাধ্যমত ডাইৰেক্ট বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিব 18 নং কিস্তি ধন গতিকে যিসকলে হয়তো আধাৰ কাৰ্ড লিংক নথকাৰ বাবে ধনসমূহ পূৰ্বতে পোৱা নাছিলে তেওঁলোকে যদি এতিয়া আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক কৰে বা ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকত যদি এখন এটা একাউণ্ট খুলি লয় তেন্তে তেওঁলোকক সেই ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকত এই 2000 টকাটো সোমাব আৰু যদি পূৰ্বৰ কিবা ইনষ্টলমেন্ট লেট হৈ আছে আধাৰ কাৰ্ড লিংক নথকাৰ বাবে তেন্তে সেই ইনষ্টলমেন্টসমূহ আপোনাক 18 নং কিস্তি ধনৰ লগত দিব বুলি ইতিমধ্যে এটা আপডেট আহিছে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো দুৰ্গা পূজাৰ আগতে 18 নং কিস্তি ধন লাভ কৰিব পাৰে তাৰ আগতে আপোনালোকে যদি কিবা নথিপত্ৰ ভুল হৈ আছে পোন প্ৰথমতে সেইখিনি ঠিক কৰি লওক আৰু 18 নং কিস্তি ধন লাভ কৰক তো আজি আসলে পিএম কিষাণক লৈ এইটো এটা ডাঙৰ আপডেট আৰু যদি পিএম কিষাণক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰিব নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তো বন্ধু বান্ধৱীসকল আজি আসলে এইটো এটা ইনফৰমেটিভ ভিডিও আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিওটো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক কাৰণ এই আপডেট কেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত ধন্যবাদ জয় আই অসম